এই মুহূৰ্তত বৰ দুখেৰে আপোনালোকক জনাও যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত পেৰাগ্লাইডিঙৰ সময়ত সাগৰত পৰি গৈছিল হাৰ্টথ্ৰবগৰাকী। অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে তেখেতৰ দেহাৱসান ঘটে। জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসমতে এতিয়া শোকৰ বন্যা বৈছে। পুনৰ জনাইছোঁ আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত পেৰাগ্লাইডিঙৰ সময়ত সাগৰত পৰি গৈছিল জুবিন গাৰ্গ। অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে তেখেতৰ মৃত্যু হয়। জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকি আমাৰ গেনগ্লাইজত হয়। এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টিল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে। এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।